হেল্ল' নমস্কাৰ মই কল্যাণ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ব্লগ উইথ কল্যাণ আৰু ফেচবুক পেজ কল্যাণজ্যোতি কোঁৱৰলৈ স্বাগতম জনাইছোঁ। আজি মই বহুদিনৰ পাছত সন্ধিয়াটো ঘৰত আছোঁ আৰু আজি ভাবিলোঁ সেইকাৰণে মই বহুদিন খানা বনোৱা নাই। আজি মই মাটন বনাম আৰু সেই মাটনৰ বনোৱা কেনেকৈ বনাওঁ কেনেকুৱা হ'ল সকলোখিনি আপোনালোক ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এই মটনৰ এটা কাহিনী আছে, মই কৰি থাকোঁতে কাহিনীটো আপোনালোকক ক'ম। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। কি কাহিনী আছিল মটন বনোৱাৰ মোৰ এটা জীৱনৰ একচুৱেলি মোৰ সেইটো মানে আমাৰ সেই সময়খিনি কাহিনীটো যেতিয়া আপোনালোকে বুজিব সেই সময়খিনি এটা ইণ্টাৰেষ্টিং কাহিনী। গতিকে চাই থাকক ভিডিঅ'টো। বিশেষ একো নিদিওঁ, খালি আলু পিঁয়াজ আদা ৰচুন বিলাহী আৰু এটা বস্তু দিম খালি। আৰু এতিয়া মই মোৰ মছলাখিনি ৰেডি কৰি লৈছোঁ, কাৰণ মই বহুত বেছি মছলা নিদিওঁ। খালি এটা মোৰ মেজিক মছলা আছে, যিটো কাৰণে এতিয়ালৈকে যিমানজনক মই ৰান্ধি খুৱাইছোঁ, গাহৰি হওক মাটন হওক চিকেন হওক, কোনো কিন্তু বেয়া পোৱা নাই। গতিকে মছলাখিনি মই আপোনালোকক দেখাই দিছোঁ, চাই লওক। এইটো মেজিক মছলাটো আৰু এইটো আলু মাটন। এতিয়া মজাকৈ বনাওঁ, এইবোৰ শেষত দেখাই আছোঁ। মটনৰ কাহিনীটো মই কওঁ। আমি যেতিয়া বেচেলৰ আছিলোঁ, মই যেতিয়া আমি একেলগে মোৰ মাহী ল'ৰা দুটা আৰু মই মানে আমি টোটেল 5জন মানুহ থাকোঁ এটা ৰুমত, 3 BHK ফ্লেট এটাত আছিলোঁ। তেতিয়া ভাইটিয়ে মাহী ল'ৰাটোৱে তাক মাটন লৈ আহিব দিলোঁ। সি মাটন লৈ আহিল, তাৰ লগৰ এটা আহিছে, আহি থৈ দিলে। 9টা বজাত আহি পালে। আহি পাই আমি মানে লেকচাৰ মাৰি খানাটো বনোৱালৈকে 11টামান বাজে। আৰু মাটন আছে গৈ আৰামছে খাম বুলি ভাবি থৈ দিছিলোঁ। আৰু 11:30 বজাত সিদিনা যিহেতু লগৰটো আহিলে, আড্ডা মাৰি গ'লোঁ। গৈ তাৰ কিটচেনত গৈ দেখিছোঁ মাটনটো নাই। সি ভাবিছে মই ফ্ৰিজত ভৰাই দিছোঁ, ফ্ৰিজটো খুলিছে নাই এটা। সি মোক কৈছে মোক নাই থোৱা মই। তাৰ পাছত গম পাইছোঁ ইফালে দেখিছোঁ মেকুৰী এজনীয়ে আহিলি মাটনটো নি খাই শেষ। আৰু সেইদিনা সঁচাকৈ 11:30 বজাত আপুনি একো নাপায়, তাতে এজন গেষ্ট আছে, আলহী আহিছে, তো কি কৰিম একদম মানে। সেইকাৰণে সেই দিনটো আচলতে মই মটন কিনিব গ'লে সেই দিনটোলৈ খুবেই বেছি মনত পৰে। সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি তেনেকৈ গুৱাহাটীত থাকি ভাড়াঘৰত থাকে আৰু মাটন যদি বা মাটনে হওক বা যিয়েই নহওক, যিকোনো মাংস যদি আনে, কেতিয়াও কিন্তু বাহিৰত থওঁতে সাৱধান হ'ব, যাতে নহ'লে মোৰ নিচিনা পৰিস্থিতিৰ সন্মুখীন হ'ব। আৰু ফাইনেলি ৰেডি হৈ গ'ল মোৰ মাটন। এয়া চাওক, একদম কালাৰ দেখিছেনে নাই। ইয়াতে খালি মই একো নিদিওঁ, এটা মছলাটোত মই এটা বস্তু দিওঁ যিটোৰ কাৰণে বহুত খাবলৈ টেষ্টি হয়। আৰু এতিয়ালৈকে টেষ্টি হয় মানে এতিয়ালৈকে যিমানজন মানুহক মই বনাই খুৱাইছোঁ, মাটনেই হওক বা পৰ্কে হওক বা চিকেনেই হওক, এইটো ষ্টাইল মই যিটো ষ্টাইলত ৰান্ধো, যিমানক মানে চবেই বহুত ভাল পাইছে। এইটো খাচী মাংস মোৰ ফেভৰেট পিচ। ছুপাৰ। আৰু আপোনালোকে যদি মোৰ মেজিক মছলাৰ কথা জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব, মই জনাই আছোঁ। থেংক ইউ।